হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল প্ৰিয়াক্ষীছ ৰেচিপি। আজি মই আপোনালোকৰ মাজলৈ পিঠাৰ এটি ৰেচিপি লৈ আহিছোঁ। হয়, এয়া হৈছে আমাৰ আটাইৰে প্ৰিয় মালপোৱা পিঠাৰ ৰেচিপি। আহকচোন পলম নকৰি ৰেচিপিটোলৈ আগবাঢ়োঁ। ইয়াৰ বাবে মই লৈছোঁ এবাটি পিঠাগুড়ি, এবাটি চুজি, এবাটি ময়দা, এবাটি মিহিকৈ কাটি লোৱা গুড়, অলপমান চপ গুটি, প্ৰয়োজন অনুযায়ী কিঞ্চিতমান নিমখ আৰু লগতে প্ৰয়োজন অনুযায়ী বেকিং পাউডাৰ। এতিয়া আহকচোন পলম নকৰি ৰেচিপিটোলৈ আগবাঢ়োঁ। মালপোৱা পিঠা বুলি ক'লে আমাৰ আটাইৰে প্ৰিয় নহয় জানো? মোৰ হ'লে এবিধ পিঠা বৰ প্ৰিয়। মই এয়া বিহু বুলিয়ে নহয়, মন গ'লেই বাৰিষাৰ বতৰতে হওক বা ঠাণ্ডাৰ দিনতে হওক বা আলহী পৰিৱেশন কৰিবলৈকে হওক, সুবিধা পালে এবিধ পিঠা বনাওঁ আৰু গৰমে গৰমে পৰিৱেশন কৰোঁ। এই পিঠাবিধ বনাবৰ কাৰণে তেনেই সহজ আৰু সৰুৰ পৰা বুঢ়ালৈকে আটাইৰে স্বাস্থ্যৰ বাবেও উপযোগী। এতিয়া এই পিঠাবিধ বনাবৰ কাৰণে মই এটা খালী বাচন ল'লোঁ আৰু তাতে সেই আটাইখিনি উপকৰণ অৰ্থাৎ পিঠা, চুজি, ময়দা এই আটাইখিনি ভালদৰে দি মিহলি কৰি ল'লোঁ। ইয়াতে আপোনালোকে এটা কথা নিশ্চয় মন কৰিছে যে মই আটাইৰে পিঠাৰ জোখটো সম পৰিমাণে লৈছোঁ, অৰ্থাৎ পিঠা যিমান লৈছোঁ চুজিও সিমান লৈছোঁ আৰু ময়দাও সমান পৰিমাণে লৈছোঁ। এতিয়া তাতে কিঞ্চিতমান নিমখ দি কেনে আটাইখিনি ভালদৰে মিহলি কৰাৰ উপৰিও তাত গোটা চফ আৰু প্ৰায় আধা চামুচমান জোখৰ বেকিং পাউডাৰ মিহলি কৰিলোঁ। এতিয়া আটাইখিনি উপকৰণ মই ভালদৰে মিহলি কৰি ল'লোঁ। এই পিঠাবিধ বনাবৰ কাৰণে তেনেই সহজ। যিসকলে বনাইছে নিশ্চয় গম পাইছে যে পিঠাবিধ কিমান সহজে বনাব পাৰি আৰু খাবৰ কাৰণেও কিমান মুখৰোচক হয়। এতিয়া মই এই আটাইখিনি উপকৰণ ভালদৰে মিহলি কৰি ল'লোঁ। এয়া চাওকচোন, মই আটাইখিনি ভালদৰে মিহলি কৰি এইখিনি সামৰি ৰাখিলোঁ। এতিয়া এটা গেছত মই এটা পাত্ৰ পাতি লৈ তাত মিহিকৈ কাটি ৰখা গুড়খিনি আৰু তাত প্ৰায় এবাটিমান জোখৰ পানী দি গুড়খিনি পাক অহালৈকে গৰম কৰিলোঁ। ইয়াতে আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি ৰাখিব আৰু তলত লাগি ধৰিবলৈ নিদিব। প্ৰায় 6-7 মিনিটমান ল' ফ্লেমত গৰম কৰাৰ লগে লগে গুড়খিনি উতল আহিব আৰু লাহেকৈ তাৰ পাক উঠি আহিব। যেতিয়া গুড়ৰ এটা এটা ভাৱটো আহিব, এই আটাইখিনি ধুনীয়াকৈ হৈ পৰিব আৰু গেছটো কমাই আমি সেইখিনি নমাই কিছু ঠাণ্ডা কৰি ল'ম। এতিয়া ইতিমধ্যে মিহলি কৰি ৰখা পিঠাগুড়িখিনিত সেই আটাইখিনি গুড়ৰ মিশ্ৰণ ভালদৰে মিহলি কৰি আটাইখিনি এখন চামুচেৰে সানি লওঁ। এইখিনি সানিবলৈ লওঁতে মাজে মাজে কিছু গোটা পাতি থাকিব যদিও এই আটাইখিনি ভালদৰে মিহলি কৰি দিলে সকলোখিনি সুন্দৰকৈ মিলি পৰিব। এয়া চাওকচোন কি সুন্দৰকৈ আটাইখিনি মিলি পৰিছে। এই আটাইখিনি এতিয়া মিহলি কৰা হৈ উঠিছে। মিশ্ৰণখিনি কিছু ডাঠ হৈ পৰিছে আৰু সুন্দৰকৈ বনাব পৰা উপযোগী হৈ পৰিছে। তথাপিও পিঠাবিধ আৰু কোমল আৰু সুস্বাদু কৰিবৰ কাৰণে তাত আমি অকণমান গাখীৰ মিহলি কৰিম। আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে। মই আমুল গাখীৰে লৈছোঁ, কিন্তু গাখীৰবিধ দিওঁতে এটা কথা নিশ্চয় মনত ৰাখিব যে গাখীৰটো ৰুম টেম্পাৰেচাৰত যাতে থাকে। আটাইখিনি ভালদৰে মিহলি কৰি লৈ মই এয়া ভালকৈ ৰাখি কিছু সময়ৰ কাৰণে মিলি যাবলৈ দিম। এইদৰে লগে লগে বনালেও পিঠাবিধ নোহোৱা নহয়। তথাপিও আপুনি যদি এইখিনি ভালকৈ মিহলি কৰি 2-3 ঘণ্টাই হওক বা এদিনৰ কাৰণে ৰাখি দিয়ে, পিঠাটো আৰু আগতকৈও ভাল আৰু কোমল হৈ পৰিব। গাখীৰ মিহলি কৰিলে পিঠাটো কেইবাদিনলৈকে কোমল হৈ থাকে, সেয়ে মই তাত গাখীৰ মিহলি কৰিলোঁ। এতিয়া এই আটাইখিনি মিশ্ৰণ মই
3-4 ঘণ্টাৰ কাৰণে ঢাকি ৰাখিলোঁ। আপোনালোকে এদিনৰ কাৰণেও ঢাকি ৰাখিব পাৰে, কিন্তু 2-3 ঘণ্টাৰ কাৰণে ৰাখিলেও পিঠাবিধ সেই একেই সুস্বাদুৱে হ'ব। এতিয়া মই এখন কেৰাহী গৰম কৰি লৈ তাত কিছু ৰিফাইন তেল যোগ কৰিলোঁ। আপোনালোকে ৰিফাইন তেলৰ ঠাইত সৰিয়হ তেলো ল'ব পাৰে। এতিয়া তেল গৰম হৈ উঠাত মই এটা এটাকৈ মালপোৱা পিঠা বনাবলৈ আৰম্ভ কৰি দিলোঁ। এয়া চাওক, মোৰ ফুলা ফুলা মালপোৱা পিঠা হৈ উঠিছে। পিঠাটো ল' ফ্লেমত মই ইলুটি সিলুটি কৰি ৰঙা হোৱালৈকে এটা এটাকৈ ফ্ৰাই কৰি ল'লোঁ। এয়া চাওক কি ধুনীয়াকৈ পিঠাটো ফুলিও উঠিছে আৰু সিজিও আহিছে। এইদৰে মই আটাইবিলাক পিঠা এটা এটাকৈ বনাই ল'লোঁ। আপোনালোকে চাগৈ সকলোৱে এই মালপোৱা পিঠাবিধ বনায় আৰু বিহু বুলি পৰিৱেশন কৰে, নহয় জানো? ময়ো জনা নজনাৰ মাজতে মোৰ এই মালপোৱা পিঠাৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। ইয়াতে মোৰ যদি কিবা ক্ষেত্ৰত ভুল ভ্ৰান্তিও হৈছে, আপোনালোকে দুখবিলাক আঙুলিয়াই দি মোৰ এই পিঠাৰ জুতিটো আৰু সুন্দৰকৈ উপস্থাপন কৰাত সহায় কৰিব বুলি মই আশা ৰাখিলোঁ। এয়া চাওকচোন, মোৰ মালপোৱা পিঠা প্ৰায় হৈ উঠিছে। এতিয়া গৰমে গৰমে চাহৰ লগত এই মালপোৱা পিঠা জুতি লোৱাৰহে কথা, নহয় জানো? আপোনালোকেও যদি এইদৰে নাই বনোৱা, মালপোৱা পিঠা বনাই চাবচোন। খাবলৈ খুব সোৱাদযুক্তও হয় আৰু স্বাস্থ্যৰ কাৰণে উপযোগীও হয়। সৰু ল'ৰা ছোৱালীক বিস্কুট বা বেলেগ কিবা দিয়াতকৈ এনেকুৱা পিঠা টিফিনে চিফিনে দিলেও সিহঁতি খাই খুব সোৱাদ পাব। আজিলৈ আহোঁ, ধন্যবাদ।